যোৰহাট জুবিন গাৰ্গ ফেন ক্লাবৰ উদ্যোগত আৰু জিল ক্ৰিয়েশ্যনৰ সহযোগত সফলভাৱে অনুষ্ঠিত হৈ যায় সদৌ অসম ভিত্তিক প্ৰাইজমানী জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা মায়া ছিজন 5। প্ৰতিযোগিতাখনিত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ১৫০ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা দেখা পোৱা যায়। আৰম্ভণিতে হিয়াৰামুঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সমাজকৰ্মী মৃণাক্ষী ঠাকুৰে। লগতে জুবিন গাৰ্গৰ জনপ্ৰিয় গীত মায়াবিনী ৰাতিৰ বুকুত গীত দি যোৰহাট জয়া সংগীত বিদ্যালয়ৰ কণ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰে। পোহৰ লাইব্ৰেৰীৰ মুখ্য সম্পাদক তথা প্ৰতিযোগিতাখনিৰ সভাপতি জনপ্ৰিয় ঘোষক অমৰ বৰুৱাই আঁতধৰা প্ৰতিযোগিতাখনিত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ১৫০ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাখনিত বিচাৰক হিচাপে উপস্থিত থাকে জনপ্ৰিয় কণ্ঠশিল্পী বৰ্ণালী কলিতা আৰু প্ৰসেনজিৎ লাহন। প্ৰতিযোগিতাখনিত বিশিষ্ট সংগীত তথা জুবিন গাৰ্গ ফেন ক্লাবৰ মুখ্য উপদেষ্টা শিল্পী জয়ন্ত কাকতি, গীতিকাৰ সুৰকাৰ কণ্ঠশিল্পী জয়ন্ত নাথৰ লগতে বহুসংখ্যক সাংস্কৃতিক কৰ্মী, ব্যৱসায়ী, ৰাজনৈতিক নেতাৰ লগতে বহুসংখ্যক যোৰহাটৰ ৰাইজ উপস্থিত থাকে। ব্যুৰো ৰিপৰ্ট, পোহৰ লাইব্ৰেৰীত।
কথার দৰে সপোন ৰাতি অকল সৰে তোমাৰ মিলি কথাৰ দৰে তোমাৰ মিলি দিয়া উৰাই দিয়া পৃথিৱী আমাৰ আই তাৰে সাধু তৰালি